আজি লৈ আহিছোঁ ইতিহাসৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। কুৱেশ্যন নম্বৰ 1, কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল? অপশ্যন এ তৃতীয় শতিকা, অপশ্যন বি পঞ্চম শতিকা, অপশ্যন চি প্ৰথম শতিকা, অপশ্যন ডি চতুৰ্থ শতিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চতুৰ্থ শতিকা। কুৱেশ্যন নম্বৰ 2, প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? অপশ্যন এ শালস্তম্ভ ৰাজবংশ, অপশ্যন বি বৰ্মন ৰাজবংশ, অপশ্যন চি আহোম, অপশ্যন ডি চুতীয়া ৰাজবংশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰ্মন ৰাজবংশ। কুৱেশ্যন নম্বৰ 3, বৰ্মন ৰাজবংশৰ পূৰ্বৱৰ্তী ৰাজবংশ কোনটো? অপশ্যন এ ভৌম ৰাজবংশ, অপশ্যন বি পাল ৰাজবংশ, অপশ্যন চি বৰ্মন ৰাজবংশ, অপশ্যন ডি কোচ ৰাজবংশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভৌম ৰাজবংশ। কুৱেশ্যন নম্বৰ 4, অসম ইতিহাসৰ প্ৰাচীন যুগ ডেছত কামৰূপৰ উল্লেখৰ পিছত চতুৰ্থ শতিকাত আৰম্ভ হৈছিল। অপশ্যন এ সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ, অপশ্যন বি আকবৰৰ এলাহাবাদ কিল্লা, অপশ্যন ডি অশোকৰ মুদ্ৰা, অপশ্যন চি সমুদ্ৰগুপ্তৰ মুদ্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ। কুৱেশ্যন নম্বৰ 5, সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ কোন অঞ্চলৰ উল্লেখ আছে? অপশ্যন এ ডবকা, অপশ্যন বি কামৰূপ, অপশ্যন চি কমতাপুৰ, অপশ্যন ডি কোচবিহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডবকা। কুৱেশ্যন নম্বৰ 6, চতুৰ্থ শতিকাত কোন ৰাজবংশই প্ৰাচীন অসমৰ আৰম্ভণি চিহ্নিত কৰিছিল? অপশ্যন এ পাল ৰাজবংশ, অপশ্যন বি বৰ্মন ৰাজবংশ, অপশ্যন চি শালস্তম্ভ ৰাজবংশ, অপশ্যন ডি দানৱ ৰাজবংশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰ্মন ৰাজবংশ। কুৱেশ্যন নম্বৰ 7, বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি নৰক বৰ্মন, অপশ্যন চি পুষ্য বৰ্মন, অপশ্যন ডি মহিৰংগ দানৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 8, পুষ্য বৰ্মন খ্ৰীষ্টাব্দত বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ 350 খ্ৰীষ্টাব্দ, অপশ্যন বি 450 খ্ৰীষ্টাব্দ, অপশ্যন চি 650 খ্ৰীষ্টাব্দ, অপশ্যন ডি 300 খ্ৰীষ্টাব্দ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 350 খ্ৰীষ্টাব্দ। কুৱেশ্যন নম্বৰ 9, বৰ্মন ৰাজবংশৰ কামৰূপ ৰাজ্যৰ ৰাজধানী আছিল? অপশ্যন এ প্ৰাগজ্যোতিষপুৰ, অপশ্যন বি গড়গাঁও, অপশ্যন চি চৰাইদেউ, অপশ্যন ডি ৰংপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নম্বৰ 10, বৰ্মন ৰাজবংশৰ কোন ৰজা গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল? অপশ্যন এ বল বৰ্মন, অপশ্যন বি পুষ্য বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 11, কামৰূপ শিলালিপিত কি ভাষাৰ ব্যৱহাৰ কৰা হৈছিল? অপশ্যন এ পালি, অপশ্যন বি হিন্দী, অপশ্যন চি বাংলা, অপশ্যন ডি সংস্কৃত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সংস্কৃত। কুৱেশ্যন নম্বৰ 12, বৰ্মন ৰাজবংশৰ চৰকাৰী ভাষা কি আছিল? অপশ্যন এ অসমীয়া আৰু বাংলা, অপশ্যন বি কামৰূপী প্ৰাকৃত আৰু সংস্কৃত, অপশ্যন চি ৰাজবংশী আৰু নেপালী, অপশ্যন ডি ওপৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কামৰূপী প্ৰাকৃত আৰু সংস্কৃত। কুৱেশ্যন নম্বৰ 13, চতুৰ্থ শতিকাৰ মাজভাগত বা শেষাৰ্ধত অসমৰ প্ৰাচীনতম জ্ঞাত ঐতিহাসিক শাসক কোন আছিল? অপশ্যন এ পুষ্য বৰ্মন, অপশ্যন বি সমুদ্ৰ বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 14, নিম্নলিখিত কোনজন বৰ্মন ৰজাক মহাৰাজধীৰাজ বুলিও জনা যায়? অপশ্যন এ পুষ্য বৰ্মন, অপশ্যন বি মহেন্দ্ৰ বৰ্মন, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি সমুদ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 15, অশ্বমেধ যজ্ঞৰ সন্দৰ্ভত নিম্নলিখিত কোনজন বৰ্মন ৰজাক সমুদ্ৰগুপ্তই পৰাজিত কৰিছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি পূৰ্ণ বৰ্মন, অপশ্যন চি বল্লভ বৰ্মন, অপশ্যন ডি সমুদ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বল্লভ বৰ্মন। কুৱেশ্যন নম্বৰ 16, কামৰূপ ৰাজ্যৰ নিম্নলিখিত কোনগৰাকী ৰাজকুমাৰী কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিয়া হৈছিল? অপশ্যন এ ভগৱতী, অপশ্যন বি গন্ধৰাৱতী, অপশ্যন চি অমৃতপ্ৰভা, অপশ্যন ডি নয়না দেৱী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অমৃতপ্ৰভা। কুৱেশ্যন নম্বৰ 17, কাশ্মীৰৰ ৰাজকুমাৰ মেঘবাহনৰ লগত বিয়া হোৱা ৰাজকুমাৰী অমৃতপ্ৰভা দেশৰ জীয়ৰী আছিল? অপশ্যন এ বল বৰ্মন, অপশ্যন বি কল্যাণ বৰ্মা, অপশ্যন চি ভাস্কৰ বৰ্মন, অপশ্যন ডি ভূতি বৰ্মন।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বল বৰ্মন। কুৱেশ্যন নাম্বাৰ 18 পূৰ্বৰ বৰ্মনসকল ডেছৰ অধীনস্থ আছিল। অপশ্যন এ গুপ্ত সাম্ৰাজ্য, অপশ্যন বি মৌৰ্য সাম্ৰাজ্য, অপশ্যন চি মগধ সাম্ৰাজ্য, অপশ্যন ডি মোগল সাম্ৰাজ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুপ্ত সাম্ৰাজ্য। কুৱেশ্যন নাম্বাৰ 19 অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল? অপশ্যন এ পুষ্য বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি মহেন্দ্ৰ বৰ্মন, অপশ্যন ডি ভূতি বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মহেন্দ্ৰ বৰ্মন। কুৱেশ্যন নাম্বাৰ 20 নিম্নলিখিত কোনজন বৰ্মন ৰজাই গুপ্ত সাম্ৰাজ্যক পৰাস্ত কৰিবলৈ অশ্ব বা ঘোঁৰা বলিদান কৰিছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি মহেন্দ্ৰ বৰ্মন, অপশ্যন চি নাৰায়ণ বৰ্মন, অপশ্যন ডি ভূতি বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহেন্দ্ৰ বৰ্মন। কুৱেশ্যন নাম্বাৰ 21 প্ৰাগজ্যোতিষপুৰৰ কোন ৰজাই সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰিছিল? অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি মহেন্দ্ৰ বৰ্মন, অপশ্যন চি নাৰায়ণ বৰ্মন, অপশ্যন ডি ভূতি বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহেন্দ্ৰ বৰ্মন। কুৱেশ্যন নাম্বাৰ 22 নিম্নলিখিত কোন বৰ্মন ৰজাই আত্মাক আয়ত্ত কৰিছিল আৰু সৰ্বোচ্চ আত্মাৰ দৰ্শনত ভালদৰে পৰিচিত আছিল বুলি কোৱা হৈছিল? অপশ্যন এ মহেন্দ্ৰ বৰ্মন, অপশ্যন বি পুষ্য বৰ্মন, অপশ্যন চি কল্যাণ বৰ্মন, অপশ্যন ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেন্দ্ৰ বৰ্মন। কুৱেশ্যন নাম্বাৰ 23 বৰ্মন ৰাজবংশৰ শাসক মহাবুধ বৰ্মনক বুলি জনা যায়? অপশ্যন এ ভূতি বৰ্মন, অপশ্যন বি ভাস্কৰ বৰ্মন, অপশ্যন চি বৰ্মন, অপশ্যন ডি মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভূতি বৰ্মন। কুৱেশ্যন নাম্বাৰ 24 হৰ্ষচৰিত য'ত বৰ্মন ৰজা মহাবুধ বৰ্মনৰ নাম ভূতি বৰ্মন বুলি নামাকৰণ কৰা জীৱনীখনৰ লেখক কোন? অপশ্যন এ শূদ্ৰক, অপশ্যন বি বাণভট্ট, অপশ্যন চি বিশাখাদত্ত, অপশ্যন ডি ব্যাস। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাণভট্ট।